गाइस आज माने मोर लाइफस्टाइलर ऊपर का वीडियो बनाऊँ आज एकदम नॉर्मल वीडियो हो तो अच्छा ठीक है क्या कोई सुबह मैं दिन की वीडियो तो ये कारण क्या दुकान टाइम बोले जब पूरा कोई 10টা বাজিব এটা কক ভিডিওটো স্কিপ নকৰা আৰু গাইস আমি এতিয়া এখন ধুনীয়া গাঁৱৰ মাজে মাজে গৈ আছো ইফালে চাব পাৰে মোৰ লগ আৰু মই এতিয়া গৈ আছো আৰু গাইস আজি একদম পুৰা ৰ'দ দিছে গাইস পুৰা মানে পুৰা একদম কফি একদম পুৰা কৰি ৰ'দ দিছে গাইস আজি ইফালে চাব পাৰে আপোনালোকে কেনেকুৱা লেভেলৰ ৰ'দ দিছে চাওক গাইস I was a lonely silhouette, needed somebody to show the way. Yeah, I was a heartbeat with no sound till you came around. Yeah, you showed me colors, light in the darkness. You were the only thing I needed. Then we got older, but we stayed the same. Swear that we আৰু গাইস বৰ্তমান এনেকুৱা হৈছে দিনা মানে ৰ'দ দিলে দিয়ে আৰু যদি বৰষুণ দিয়ে তো দিয়ে এইটো মানে ভগৱানক কমপ্লেইন কৰিব লাগিব গাইস এটা দৰখাস্ত দিব লাগিব ভগৱানক কিয় এনেকুৱা কৰি আছে মানুহৰ লগত হয়নে নহয় গাইস আৰু গাইস মানে কথাটো হ'ল কি আমাৰ মানে কাগজ পাতি নাই গাইস গাড়ী ওকে কিন্তু গাইস হেলমেট আছে আৰু এতিয়া হেলমেটটো পিন্ধি লওঁ আগত আছে মামা ৰখি তো ধৰিলে আৰু বিৰাট টেং টেং কৰি দিব সেইটো কাৰণে এতিয়া হেলমেটটো পিন্ধি লওঁ গাইস এতিয়া মানে হেলমেট পিন্ধি দিলোঁ এতিয়া কোনো টেনশ্যন নাই মামা দেখিলেও নো মেটাৰ ওকে এতিয়া গৈ আছোঁ লাহে লাহে পাম আৰু দোকান এতিয়া চল ভাই গ'ল টাইম বহুত লাগিব heartbeat with no sound till you came around. Yeah, you showed me colors, light in the এতিয়া কোকৰাঝাৰ টাউন আহি পালোঁ তো এতিয়া দোকান পাম আৰু চাব পাৰে এতিয়া কোকৰাঝাৰ টাউন এইখন মেইন টাউন আৰু এতিয়া টাউনৰ মাজে মাজে গৈ আছোঁ দোকানত তো চাই থাকক এতিয়া ফাইনেলি দোকানত আহি পালোঁ এতিয়া অলপ টাইম ৰেষ্ট এতিয়া অলপ টাইম ৰেষ্ট কৰোঁ চ' এতিয়া আৰু এইটো দোকানত যাব পাৰোঁ কি হয় চ' গাইছ এতিয়া মানে চাওক আমি দোকানত কি কি কাম কৰোঁ নকৰোঁ চ' চাওক আৰু কি কৰোঁ নকৰোঁ দিনটো আৰু এইটো চাব পাৰে আৰু এইখিনি নামখিনি ভালকৈ মুচি পেলাই ভালকৈ আৰু নতুনকৈ ভালকৈ লিখি ল'ম আৰু ইয়াতে এতিয়া মাল লোড কৰিম লিখি পিনে আৰু এইফালে খুৰা কাম কৰি আছে চাব পাৰে আৰু গাইছ এতিয়া মানে মই আহিলোঁ অলপ ৰেলৱে ষ্টেচনত চ' কিমান আৰু দোকানত বহি থাকিম মানে বহি থাকি একদম পূৰা আমনি লাগি গৈছে সেইটো কাৰণে অলপ আহিলোঁ ইয়াতে ৰেলৱে ষ্টেচনত অলপমান টাইম স্পেণ্ড কৰোঁ আৰু চাব পাৰে কোনো মানুহ নাই এতিয়া মানে আৰু এটা মেইনলি কাম মানে কি মই মানে বলবমত যাম তো আৰু এইটো কাৰণে এটা লগৰ পৰা এটা গোপ্ৰ খুজিলোঁ তো এই লগটো আহি আছে মানে গোপ্ৰটো লৈ গোপ্ৰ আৰু মেমৰিটো লৈ আহি আছে তো আহিলে মানে ইয়াৰ পৰা গোপ্ৰটো লৈ দোকানত যাম আৰু এইখিনি সময়ত ইয়াত মোৰ টাইম স্পেনো হৈ যাব বস্তু দেখাইছোঁ হা মানুহবিলাক কি এনে মানে ৰেলত কাটি মৰে নেকি চাওক ক'ত বহি বিধি টানি আছে কপককৈ যদি ৰেলখন যদি এৰি দিয়ে কি হ'ব কওকচোন এইবিলাক মানুহ এনেই মৰে নেকি নিজৰ স্বভাৱৰ কাৰণেহে মৰে তাত যাওঁ গৈ পেলাই মানুহটোক কওঁ ক'ত বহিব লাগে কৈছোঁ অ' খুৰা ক'ত বহি আছে আপুনি ইয়াত নাপায় নহ'ব ইয়াতে বহক ফেনৰ তলত কি সুন্দৰ ফেন দি আছে ইয়াতে হা ইফালে গৈ খাওক নহয় কপৰে যদি ৰেলখন এৰি দিয়ে পিছত মানে হ'ল কি গাইছ মানুহজনক কথাটো ক'ব গ'লোঁ আৰু চাই পিনে দেখিলোঁ ৰেলখনৰ ইঞ্জিনে নাই চালা
A few moments later. আৰু গাইছ মানে লগটোৰ কাৰণে ইয়াতে ৱেইট কৰি আছোঁ আৰু ই কি কৰি দিলে মানে গোপ্ৰ'টো মোৰ ৰুমতে দি দিলে মানে এতিয়া আৰু যাওঁ আৰু এতিয়া মানে ইয়াতে বহি থাকি লাভ নাই कृपया ध्यान दीजिए न्यू जलपाईगुड़ी कटिहार के रास्ते डिब्रूगढ़ से आने গাইজ ইয়াতে মানে বহুতখন জেং জেং কৰি দিলোঁ আৰু এতিয়া ডাইৰেক্ট দোকানত যাওঁ মানে ইয়াত ষ্টেচনত থকা বহুত টাইম হৈ গ'ল আৰু মালিকক কল কৰিলে আহি যা বুলি আৰু মালিকক এতিয়া ঘৰত যাব ভাত খাবৰ কাৰণে তো এতিয়া দোকানত মানুহ নাই এতিয়া মই জলদি জলদি দোকানত যাব লাগে তো এতিয়া ডাইৰেক্ট দোকানত গৈ লগ পাইছোঁ দেই ফাইনেলি দোকানত আহিলোঁ আৰু আহি এইফালে চাব পাৰে পুৰা ফেনৰ তলত বহি আছোঁ আৰু এইটো আজি মানে একদম বেয়া লেভেলত গৰম দিছে গাইছ একদম বেয়া লেভেলত গৰম দিছে তো আৰু কি কৰিম দোকানত আহিলোঁ যদি একদম যাব টাইমত লগ পাম দেই গাইছ আৰু গাইছ এতিয়া মানে গৈ আছোঁ ঘৰত এতিয়া ঘৰত গৈ এতিয়া ভাত লৈ আহোঁ তো এতিয়া গৈ আছোঁ ঘৰত আৰু চুলি কাটিলোঁ গাইছ চাব পাৰে অলপ পৰিয়াল লুক দিলোঁ ময়ো অলপ চাপৰি কাটিং দিলোঁ আৰু এতিয়া আৰু ভাই লওক মোৰ চাপৰি কাটিংটো কেনেকুৱা লাগিছে তো অলপ কমেণ্ট কৰি ক'ব অলপ নেকি সেইটোৱে আৰু এতিয়া ঘৰত পামেই আৰু ঘৰত গৈতো গালিটো খাব লাগিব কিবা দেখোঁ নহয় মেনেজ কৰি ল'ম আৰু গাইছ এতিয়া ঘৰত গৈতো এইটো কাটিংটো চাবই আৰু ঘৰত যদি গালি দিয়ে তেতিয়া আৰু মোৰ ইটো লুক নাথাকে তেতিয়া আৰু ডাইৰেক্ট টাকলা হৈ যাম টাকলা আহা अच्छा ठीक है বলবম আহি আছে চবেইতো গমেই পায় আৰু বলবমত কোনে কোনে কোন ঠাইত যাব কমেণ্ট কৰি ক'ব আৰু ময়ো এটা ঠাই চিলেক্ট কৰি থৈছোঁ তাতে যাম এতিয়া নাজানো কি হয় আৰু গাছ এতিয়া ঘৰ আহি পালোঁ এতিয়া অলপ ৰেষ্ট কৰি এইবিলাক কাপোৰ ধুব লাগিব চ' অলপ ৰেষ্ট কৰি কাপোৰখিনি ধুই গা পা ধুই হাতটো লৈ আকৌ দেন দোকান দিম ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু লগ পাম আকৌ এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে টাটা বাই বাই জয় হিন্দ